Hello everyone, welcome back to my channel Monu Cooking and Vlog. আহকচোন ভিডিওটো আৰম্ভ কৰোঁ আৰু ভিডিওটো সম্পূৰ্ণকৈ চাব স্কিপ নকৰি। আজি লৈ আহিছোঁ মেংগো কেক কেনেকৈ বনাই আহকচোন ভিডিওটো চাওঁ। ইয়াৰ কাৰণে লাগিব আম আৰু যদি ভেনিলা এসেন্স নাথাকে তে নেমু এটুকুৰা দিব পাৰিব, নেমু ৰস বা ভিনেগাৰ এচামুচ দিব পাৰিব। ইয়াৰ কাৰণে লৈছোঁ চুজি, ময়দা দি বনোৱা নাই, আজি চুজি দিয়ে বনাইছোঁ। চুজিখিনি মই অলপ মোটা আছিলে কাৰণে মিক্সিত এবাৰমান মানে গুড়া কৰি লৈছোঁ মিহিকৈ। আৰু এই বাটিকেইটা দেখিছেনে, এই বাটিকেইটাতে হিচাপমতে গোটেইখিনি হিচাপমতে দিম, কোনো মেজাৰমেণ্ট নোহোৱাকৈ বা মেজাৰমেণ্ট কাপ নোহোৱাকৈ বনাইছোঁ। আৰু ঘৰতে থকা বাটি থাকিলেই হ'ব, সেই বাটি হিচাপত বনাইছোঁ। আৰু ইয়াৰ কাৰণে লৈছোঁ ডিম 3টা, চেনি আৰু চুজি আৰু আম এটা। আৰু ইয়াৰ কাৰণে মই চুজিখিনি অলপ গুড়া কৰি ল'ম, চুজিখিনি মিক্সিত এবাৰমান গুড়া কৰি ল'ম, মিহি কৰি ল'ম। আৰু ইয়াতে এতিয়া দেখিছেনে চুজিখিনি গুড়া হৈ গৈছে। আৰু চুজিখিনি গুড়া চুজি নহয় চেনিখিনি গুড়া হোৱাৰ পিছত ইয়াতে এবাটি ৰিফাইন তেল দিছোঁ। আৰু ৰিফাইন তেল বা ঘিও দিব পাৰিব, বাটাৰো দিব পাৰিব, এইটো অপশ্যনেল হয়, মই ৰিফাইন তেলতে দিছোঁ। আৰু এতিয়া মই ডিম 3টা ইয়াতে মই ভাঙি পেলাই দি দিম। আৰু ভাঙি দিয়াৰ পিছত ইয়াতে এটা পেষ্ট এটা বনাই ল'ম। ইয়াত কোনো পানী দিব নালাগে, আৰু পাৰিলে আপোনালোকে বাটাৰো দিব পাৰিব, তেতিয়া আৰু এটা ধুনীয়া টেষ্ট হয়। আৰু যদি পাৰি তেতিয়াহ'লে ভেনিলা এসেন্স থাকিলে ভেনিলা এসেন্সো দিব পাৰিব। মই ঘৰতে থকা বস্তু দি কেনেকৈ কেক এটা ভালদৰে বনাব পাৰি সেইটোকে দেখুৱাইছোঁ। এতিয়া ডিম 3টা মই ভাঙি ইয়াতে দি দিছোঁ, দি পিছত ইয়াতে গাখীৰ দিছোঁ, গাখীৰ এবাটি দিছোঁ। এই বাটিকেইটা দি মানে গোটেইটা সমান পৰিমাণত দিব লাগিব, তেতিয়াহে মেজাৰমেণ্টটো ভাল হ'ব। এতিয়া দেখিছেনে গোটেইখিনি পেষ্ট বনাই হৈ গ'ল। এতিয়া আমটো টুকুৰা টুকুৰা ইয়াতে কাটি দি পেলাই ইয়াত এটা পেষ্ট বনাই ল'ম। আৰু মোৰ চেনেলটো যদি নতুন ভিউৱাৰ্ছ বা ভিডিঅ' প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি থ'ব, তেতিয়া আহিবলগীয়া ন'টিফিকেশ্যনবোৰ পাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। এতিয়া আমটো মই এনেকৈ ধুনীয়াকৈ টুকুৰা টুকুৰকৈ কাটি দিছোঁ। আৰু আমটো মিঠা হ'ব লাগিব, তেতিয়াহে মানে কেকটো ভাল হ'ব। এতিয়া আমটো কাটি দিয়াৰ পিছত ইয়াতে এতিয়া চুজিখিনি দি দিম, চুজিখিনি দি পেলাই ভালদৰে এটা পেষ্ট বনাই ল'ম। আৰু ইয়াত পানী দিব নালাগে। আৰু এইখিনি দেখিছেনে পেষ্টটো বনাই হৈ গ'ল। আৰু কেনেকুৱা ডাঠ হৈছে, বা ডাঠো হোৱা নাই পাতলো হোৱা নাই, এতিয়া এনেকুৱা এটা পেষ্ট বনাই ল'ব লাগিব। আৰু ইয়াত পাৰিলে আপোনালোকে টুটি ফুটিও দিব পাৰিব। আৰু ইয়াতে দিছোঁ এচামুচ সৰু চামুচৰে বেকিং পাউডাৰ, মই ইয়াত বেকিং চ'ডা দিয়া নাই, খালি বেকিং পাউডাৰেই দিছোঁ। আৰু পাৰিলে আপোনালোকে বেকিং চ'ডাও দিব পাৰিব। আৰু মানে নিমখ দিছোঁ, নিমখটো অকণমান দিছোঁ, মানে সোৱাদটো বেলেঞ্চটো বাঢ়িব। আৰু ইয়াতে দিছোঁ ভিনেগাৰটো দিলে কি হয় ডিমৰ গন্ধটো নাইকিয়া হৈ যায়। নেমুও দিব পাৰিব, নেমু ৰসো দিব পাৰিব, তেতিয়া কি হয় ডিমৰ গোন্ধটো নোহোৱা হৈ যায়। এতিয়া মই ভালদৰে এইখিনি পেষ্টটো বনাই লৈছোঁ আৰু অলপ ভালদৰে মিক্স কৰি লৈছোঁ। আৰু আমখিনি টুকুৰা টুকুৰ হৈয়ে আছিলে, সেইকাৰণে মই আৰু এবাৰ মিক্সিত পেষ্টটো বনাই লৈছিলোঁ। এতিয়া আমকেইটা টুকুৰা টুকুৰ হৈছিলে কাৰণে মিক্সিত আৰু এবাৰ পেষ্টটো বনাই লৈছোঁ, দি পেলাই ভালদৰে মিক্স কৰি ল'ম। আৰু মই ডেক্সিতে বনাইছোঁ, কোনো মানে কেক টিন নাই কাৰণে, কেক টিন আছে সেইকাৰণে মই ঘৰতে চিলভাৰ ডেক্সি থাকিলে ডেক্সিটো বনাব পাৰিব, সেইটো নাই যে কেক টিন থাকিলে কেক এটা বনাব পাৰিব। আপোনালোকে চিলভাৰ ডেক থাকিলে 1 কেজি আধা কেজি হিচাপৰ এটা কেক ভালদৰে বনাব পাৰিব। এতিয়া চুজিখিনি দি ভালদৰে মই এইখিনি মিক্স কৰি লৈছোঁ। আৰু মিক্স কৰাৰ পিছত এটা সৰু ডেক্সি এটা লৈছোঁ, আধা কেজি বা 1 কেজি হ'ব, সেইটো অলপ ৰিফাইন তেল গ্ৰীছ কৰি লৈছোঁ, লৈ পেলাই অলপ ময়দা দিছোঁ, দি পেলাই এনেকৈ অলপ ঘূৰাই দিম। আৰু দেখিছেনে অকণমান ৰিফাইন তেল দিছোঁ, দি পেলাই অকণমান ময়দা দিম, দি সানি ল'ম। আৰু সানি লোৱাৰ পিছত যে কেকৰ পেষ্টটো বনাইছিলোঁ সেই কেকৰ পেষ্টখিনি ইয়াতে দি দিম।
দি পেলাই 30-35 মিনিটৰ কাৰণে থ'ব লাগিব আৰু গেছৰ ষ্টিমটো একেবাৰে কমাই থ'ব লাগিব, কমো নহয় বেছিও নহয়, কম ষ্টিমত থ'ব লাগিব। তেতিয়াহে লাহে লাহে কেকটো ধুনীয়াকৈ সিজি উঠিব আৰু কেকৰ কালাৰটো ধুনীয়া হ'ব। এতিয়া ডেক্সিটো সৰু ডেক্সি আধা কেজি বা 1 কেজি হ'ব। এইটো মই এতিয়া ভালদৰে ময়দাখিনি লগাই লৈছিলোঁ আৰু এতিয়া কেকৰ পেষ্টখিনি ইয়াতে দি দিছোঁ। দি পেলাই ভালদৰে অকণমান জোকাৰি দিম, তেতিয়া য'ত খালী জেগা থাকে ভৰি যাব। আৰু ইয়াতে পাৰিলে আপোনালোকে টুটি ফুটিও দিব পাৰিব, কাজুও দিব পাৰিব বা খিচমিচো দিব পাৰিব। মোৰ তাত নাছিলে কাৰণে মই দিব নোৱাৰিলোঁ। এতিয়া আপোনালোকে পাৰিলে ইয়াত দিব পাৰিব। এতিয়া ভালদৰে এইখিনি দিয়া হৈ গ'ল আৰু এনেকৈ মই অলপ লাহেকৈ জোকাৰি দিছোঁ, যদি খালী জেগা থাকে ভৰি যাব। এতিয়া ম'মৰ ষ্টেণ্ড আছিল যে ম'মৰ ষ্টেণ্ডটোতে বনাইছোঁ, আপোনালোকে ডেক্সিটো দি বনাব পাৰিব। আৰু এতিয়া মই ভালদৰে গৰম কৰি লৈছোঁ আৰু তলত এটা ষ্টেণ্ড দিছোঁ। দি পেলাই ভালদৰে গৰম কৰি লোৱাৰ পিছত গেছটো কমাই দিছোঁ আৰু হাতেদি চাই ল'ব যে কিমান গৰম হৈছে। গৰম হোৱাৰ পিছতে কেকৰ পেষ্টখিনি দিব। এতিয়া মই ষ্টেণ্ডত ভালদৰে বহাই দিছোঁ। ভালদৰে বহাই দিয়াৰ পিছত এতিয়া ঢাকনখন লগাই দিম। চিলভাৰৰ ঢাকনেই দিব। চিলভাৰ ঢাকনখন দিলে কি হয় যে কেকৰ কালাৰটো ধুনীয়া হয় আৰু ব্ৰাউন কালাৰ হয়। আৰু যদি গ্লাছৰ ঢাকন দিয়া হয় তেতিয়া ইমান এটা কালাৰ ধুনীয়া হৈ নাহে। এতিয়া 30-35 মিনিটৰ পিছত কাঠি এডালৰ সৈতে চোৱাৰ পিছত ভালদৰে সিজা হৈ গ'ল আৰু কাঠিখিনি একো লাগি অহা নাই। কেকটো সম্পূৰ্ণ হৈ গৈছে। এনেকৈ আপোনালোকে চাই ল'ব যে কাঠিডাল যদি লাগি আহে তেতিয়া আৰু অলপ সিজিব দিব। আৰু এতিয়া ভালদৰে সিজা হৈ গ'ল। সিজা হোৱাৰ পিছত গেছটো অফ কৰি দিম আৰু অফ কৰাৰ পিছত কেকটো উলিয়াই পেলাই 5-10 মিনিটৰ কাৰণে ঠাণ্ডা হ'ব দিম। যদি গৰমে কটা হয় তেতিয়া ভাঙি যাব চান্স থাকে। সেইকাৰণে মই 5-10 মিনিটৰ কাৰণে থৈ দিছিলোঁ আৰু থৈ দিয়াৰ পিছত ঠাণ্ডা হোৱাৰ পিছত হিচাপ মতে কেকটো পিচ কৰি চাহৰ লগত পৰিৱেশন বিৰাটেই ভাল লাগে। আপোনালোকে এনেকৈ খাব গৰম দিনত। আমৰ ছিজন থাকিলে এনেকৈ মেংগো কেক বনাই খাবচোন। আৰু অলপমান গাখীৰ দি দিছোঁ, তেতিয়া কালাৰটো ধুনীয়া হৈ আহে আৰু ছফ্ট হৈ যায়। আৰু এইখিনি এতিয়া মই ঢাকি পেলাই থৈ দিম আৰু ঠাণ্ডা হ'ব দিম 10 মিনিটৰ কাৰণে। এতিয়া কেকটো ধুনীয়াকৈ চাৰিওকাষে লাহেকৈ চাকু এখনৰ সহায়ত এৰুৱাই ল'ম। এৰুৱাই লোৱাৰ পিছত এটা এটাকৈ পিচ কৰি ল'ম। আৰু কেকৰ কালাৰটো দেখিছেনে কি ধুনীয়া হৈছে আৰু ব্ৰাউন কালাৰ হৈছে। খাবও ভাল হৈছিলে। আপোনালোকে এনেকৈ ঘৰতে ট্ৰাই কৰি চাবচোন। আৰু দেখিছেনে কেকটোৰ তলৰখিনিও কি ধুনীয়া কালাৰ এটা হৈ আহিছে। এনেদৰে মই মেংগো কেকটো বনালোঁ। আপোনালোকেও বনাই খাব, ঘৰতে ট্ৰাই কৰি চাব। এতিয়া ঠাণ্ডা হোৱাৰ পিছত এখন চাকু খোৱাত টুকুৰাকৈ এনেকৈ কাটি ল'ম আৰু কাটি লোৱাৰ পিছত ঠাণ্ডা হোৱাৰ পিছত খাই বিৰাটেই ভাল হৈছিলে। আপোনালোকেও বনাই চাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি থৈছে তেওঁলোকক অশেষ ধন্যবাদ। আৰু মোক এনেকৈ আগুৱাই যোৱাত সহায় কৰিব। এনেকৈ নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত আগবঢ়াই থাকিব। এতিয়া গোটেই ধুনীয়াকৈ কটা হৈ গ'ল আৰু দেখিছেনে ভিতৰলৈকে সিজি উঠিছে। আৰু ময়দাতকৈ চুজি কেকটো বিৰাটেই হেল্ডি হয়, খাবও ভাল হয়। আৰু পিচখিনি দেখিছে কি ধুনীয়া হৈছে।